ওৱাং সমষ্টিৰ এটি দৰিদ্ৰ পৰিয়ালৰ কঠোৰ জীৱন সংগ্ৰামৰ কাহিনী। সভ্যতাৰ উত্তৰণৰ এই সময়তো গোহালি সদৃশ পৰিৱেশত বসবাস কৰিবলগীয়া হৈছে ৩১৭ নং ৰাংচালি গাঁৱৰ এই পৰিয়ালটোৱে। চাৰিজনীয়া পৰিয়ালটোৰ মুৰব্বী ফণীধৰ পাটৰ এগৰাকী বিশেষভাৱে সক্ষম লোক। বৰ্তমান চকুৰেও কমকৈ দেখে। এজন পুত্ৰ পেৰালাইচিছ হৈ শয্যাশায়ী হৈ থাকিবলগীয়া হৈছে। আন এজন পুত্ৰ ৫ বছৰৰ পূৰ্বে মৃত্যুমুখত পৰাৰ পিছত কন্যা সন্তানৰ সৈতে এগৰাকী বিধৱা বোৱাৰী আছে পৰিয়ালটোত। বোৱাৰীগৰাকীয়ে বৰ্তমান দিন হাজিৰা কৰি পৰিয়ালটোৰ বাবে কোনোমতে ভাত মুঠি যোগাৰ কৰি আহিছে। এই দুৰ্ভগীয়া পৰিয়ালটোৱে আজিলৈকে নাপালে এটা চৰকাৰী আৱাস গৃহ। এটি জৰাজীৰ্ণ বাসগৃহৰ ভিতৰতে বসবাস কৰি আহিছে পৰিয়ালটো। শুবলৈ নাই এখন বিচনা। এটা চৰকাৰী আৱাসগৃহ পোৱাৰ যোগ্য হোৱাৰ পিছতো চৰকাৰী আৱাসগৃহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এই পৰিয়ালটো। শেহতীয়াকৈ স্থানীয় কেইজনমান সচেতন ব্যক্তিৰ প্ৰচেষ্টাত পৰিয়ালটো থাকিব পৰাকৈ এটি বাঁহৰ ঘৰ নিৰ্মাণ কৰি দিয়া হৈছে। ইফালে দুৰ্ভগীয়া পৰিয়ালটোক এই নৰক যান্ত্ৰণাৰ পৰা উদ্ধাৰ কৰি এক সুস্থিৰ জীৱন প্ৰদান কৰিবৰ বাবে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে। আপুনি এই জুপুৰিটোৰ তলতে আছে? তলতে। আপোনাৰ আধাৰ কাৰ্ড সব এইবোৰ আছে নে? আছে। কি কাগজ আছে আপোনাৰ? ভোট কাৰ্ড আছে, পান কাৰ্ড আছে, চাউল কাৰ্ড আছে, একাউণ্ট আছে। আপোনাৰ কিন্তু ঘৰ পোৱা নাই? নাই পোৱা। আবেদন কৰিছে নে? কৰিছিলো। ফণী পাটৰ। এই কিমান দিনৰ পৰা এনে ধৰণে আছে? ইয়াতকৈ আগতে ঘৰবোৰ ভাল আছিলে নে? ভাল আছিলে। কেতিয়াৰ পৰা এনেকে ধৰণে থাকে? হৈ গ'ল ৪-৫ বছৰ মান হৈ গ'ল। আপোনাৰ চকুৰ যিটো হেৰি হৈ আছে আগৰ পৰা নে পিছত? কিমান বছৰ আগৰ পৰা হৈছে? এইটো হ'ল ৯-১০ বছৰ মান হৈ গ'ল। চকুৰ আৰু ভৰিটো সৰুৰ পৰা আবেদন কৰিছিলে নেকি ঘৰ বিচাৰি? ঘৰটো কৰিছো, পোৱা নাই। কোনোবা আহিছিলে নেকি চাবলৈ? ঘৰ জনপ্ৰতিনিধি কোনোবা পঞ্চায়তৰ কোনোবা আহিছিলে? পঞ্চায়ত নাই। খালি কিবা কি খোজে, আধাৰ কাৰ্ড, জব কাৰ্ড, সেইকেইটা। তোৰ নামত ঘৰ আহিছে বুলি ৩-৪ বছৰ মান হৈ গ'ল। চব বছৰে আহি আছে, ১ বছৰো পোৱা নাই। কিমান ব্যক্তিয়ে আপোনাক ঘৰটো বনাই দিছে, অকমান হলেও সহায় কৰিছে। কেনেকুৱা লাগিছে? কি বনাইছে? ভালে লাগিছে। আগতে কোনো দিয়া নাই? নাই, উপায় নাই। যেতিয়া ৰাইজৰ অৱস্থা বেয়া দেখিলে ৰাইজক ক'লো যে এনেকুৱা হৈ আছো, মই কি কৰিম। ৰাইজে আৰু সহযোগ কৰি হেৰি কৰি দিছে। মই যিহেতু কাম কৰা সূত্ৰে মই বাহিৰত থাকিব লাগে দিনটোত, তেতিয়া মোৰ পৰিবাৰে ফোন কৰিছিল, দাইদেউ এজন আহিছে, তোমাক বিচাৰিছিলে বোলে, তেখেতে চাউল বিচাৰি আহিছে বোলে, দি দিওঁ নেকি বোলে, এনেকৈ সুধিছিলে কথাবোৰ। ঠিক আছে, তুমি যি দিয়া তুমি দি দিয়া, তাৰপিছত মই তেখেতৰ ঘৰলৈ যাম বুলি ক'লোঁ। আহি দেখিলোহি তেখেতৰ ঘৰখন একেবাৰে জৰাজীৰ্ণ অৱস্থা। আহি ইমান দুখ লাগিল। বৰষুণ দিলেও আপোনাৰ থাকিবলৈ এটুকুৰা ঠাই নাই, তেখেতলোকে বাহিৰতে ৰান্ধি বাঢ়ি খায়। পিছত দুখ লাগিল, তেতিয়া ওচৰ চুবুৰীয়া ককাইদেউ কেইজনমানক মাতিলোঁ, তেখেতলোকক ক'লোঁ যে আমি দাইদেউৰ ঘৰটো বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগে, যিহেতু মানুহজনৰ অৱস্থাটো একেবাৰে বেয়া। সেই বুলি কোৱাত আমি সকলোৱে একলগ হৈ মানে এই ঘৰটো বনাই দিবলৈ লৈছোঁ। বাঁহ আমাৰ এই গাঁৱৰে বহুকেইজন মানুহে ডনেট কৰিছে। যাৰ ঘৰত বাঁহ বাৰী আছে তেখেতলোকে এডাল দুডালকৈ দিছে, আৰু তেখেতৰ বাৰীৰ চুকতো এজোপা বাঁহ গছ আছিলে, তাৰ পৰাও কেইডালমান আমি কাটিলোঁ। টিংবোৰো আমি সেই ২-১ আমাৰ ওচৰৰে গাঁৱৰ ৰাইজে ডনেশ্যন দিছিলে, সেই তেনেকৈ দোকানত গৈ আমি আনিলোগৈ। এইটো বৰ দুখজনক বিষয়। তেখেতে চৰকাৰৰ ফালৰ পৰা মানে এই লেট্ৰিনটো পাইছিলে, সেইটো আজি অৱস্থা এই। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।